বানপীড়িতক যদি আপুনি সহায় নকৰে তেনেহলে আল্লাহ ক্ষমা নকৰে। বানপীড়িতৰ কাষত যদি এই মুহূৰ্তত প্ৰতিটো প্ৰকাৰে আৰ্থিকভাৱে হোক বা আপুনি সেই লোকজনৰ কাষত থাকিয়ে হোক সহায় যদি নকৰে তেনেহলে আল্লাহ আপোনাক ক্ষমা নকৰিব। আল্লাহ আপোনাক কোনো কাৰণতে ক্ষমা নকৰিব যদি আপুনি সেই লোকজনৰ কাষত নাথাকে। মুছলমান লোকসকলে এই কথাত গুৰুত্ব প্ৰদান কৰিব এইভাবেই লাগে। এই কথা মৌলানা বদৰুদ্দিন আজমলে কৈছে। মৌলানা বদৰুদ্দিন আজমলে এই সন্দৰ্ভত মন্তব্য কৰিছে আৰু আল্লাহ ক্ষমা নকৰিব বুলি এক প্ৰকাৰ সকিয়নি দিছে। লগতে যিমান পাৰে সহায় কৰিবলৈ কৈছে আৰু ডাঙৰ ঘোষণা কৰিছে মৌলানা বদৰুদ্দিন আজমলে। বাধাক্ৰান্ত সহায় কৰিবলৈ এটা ডাঙৰ ঘোষণা কৰিছে মৌলানা বদৰুদ্দিন আজমলে। মৌলানা বদৰুদ্দিন আজমলে এই সন্দৰ্ভত মুখ খুলিছে। উল্লেখ যে দীৰ্ঘদিনৰ পিছত যে মদিনাৰ পৰা শেহতীয়াভাৱে মৌলানা বদৰুদ্দিন আজমলে কেনেদৰে আহ্বান জনাইছিল আৰু তাৰ পিছত আকৌ এবাৰ মৌলানা বদৰুদ্দিন আজমলৰ আহ্বান যে বানপীড়িতক সহায় কৰক, বাধাক্ৰান্তক সহায় কৰক, আল্লাহ নহলে ক্ষমা নকৰিব যদি নকৰে সকলো প্ৰকাৰে সহায় কৰিবলৈ কৈছে। যিকোনো প্ৰকাৰে সহায় কৰক এই আহ্বান জনাইছে মৌলানা বদৰুদ্দিন আজমলে। গতিকে মৌলানা বদৰুদ্দিন আজমলৰ এই কথা ইছলাম ধৰ্মাৱলম্বী লোকসকলে কিমান পালন কৰিছে এই মুহূৰ্তলৈকে সেয়া হ'ব লক্ষণীয়। কি কৈছিল মৌলানা বদৰুদ্দিন আজমলে, সাংবাদিকৰ জৰিয়তে কেনেদৰে বাৰ্তা দিব বিচাৰিছিল, সংবাদ মাধ্যমৰ জৰিয়তে কি বাৰ্তা দিব বিচাৰিছিল সেয়াও আমি আপোনালোকক এই মুহূৰ্তত শুনাব বিচাৰিছোঁ। बहुत ही दुखदायक किस्सा লৈ एक सप्ताह आगे मैं मदिना शरीफर পৰা रिक्वेस्ट কৰিছিলোঁ গোটেই অসমবাসীক যে আমাৰ হাইলাকান্দি কৰিমগঞ্জ জিলা আৰু বহুত জায়গাত বানপানী বহুত বেছি হৈছে। ফ্লাড 2024 নামে দিয়া হৈছে আর বহুত মানুহ লাখ লাখ মানুহ বিপদত আছে, লাখ লাখ মানুহ শিবিৰত গৈ পাইছে আর সব মানুহ কাপড় টাপড় কাৰণে খারাপ খোৱাৰ বস্তু খোৱাৰ কাৰণে বেবি ফুডৰ কাৰণে মানুহে হাহাকাৰ বেৰ কৰি আছে। মই ৰিকুৱেষ্ট কৰিছিলোঁ আমাক জমিতুল মাক অসমক হাইলাকান্দি কৰিমগঞ্জ ভাল লাগিছে যে ৩-৪ দিনৰ পৰা আমাৰ কৰিমগঞ্জ জমিয়তুল মা মৌলানা লোকমান সাহেব, মৌলানা মেহবুব সাহেব আৰু তেখেতৰ সাথী সংগীসকলে মিলি নাওত ওলাই হাজাৰ হাজাৰ পেকেট ৰিলিফ বিতৰণ কৰি আছে। হাইলাকান্দিৰ মৌলানা তাজউদ্দিন সাহেব, বাহাৰ ভাই আৰু বহুত মানুহ নামিছে। পहिले এনেকুৱা নাই যে কৰিমগঞ্জৰ মানুহৰ পইচা নাই, বহুত পইচালা আছে, ডাঙৰ ডাঙৰ পইচালা আছে আৰু হাইলাকান্দিতো আছে, ডাঙৰ ডাঙৰ বেপাৰীসকল আছে। পहिले মই ৰিকুৱেষ্ট কৰাৰ পাছতো আজিলৈকে কোনো এটা অৰ্গেনাইজেশ্যন, কোনো সংগঠন, দুই একটা গ্রুপে পলিটিক্যালি मैं দেখিছোঁ যে 1 কাৰ্টুন 5,000 টাকাৰ 1 কাৰ্টুন বিস্কিট আর পানী লৈ ওলাইছে, নাৱৰ ভিতৰত শ্বুটিং কৰি আছে। এইটো কি হৈ যাব ইমান ডাঙৰ বিপদৰ পৰা। এতিয়া মই আকৌ একবাৰ আমাৰ যে 5জন বিধায়ক আছে মই আপোনালোকক হাত জোৰি ৰিকুৱেষ্ট কৰি আছোঁ, আল্লাহ আপোনালোককো বহুত পইচা দিছে আৰু এইটোই পৰীক্ষাৰ সময় মানুহ বিপদত যেতিয়া থাকে, বিপদত কোন কাম আহে, দুজ কাম আহে। এই বিপদৰ টাইম আপোনালোকে চাব নালাগে কোনে ভোট কিমান দিছে, কোনো দিয়া নাই, এক পইচা ভোট নালাগে। আমাৰ সেৱা লাগে, মানৱ সেৱাৰ কাৰণে আমি ৰাস্তাত আহিছোঁ। এইটোৰ কাৰণে আপোনালোকে এজন এজন MLA কমচে কম যিমান পাৰে বস্তু লৈ নাও লৈ আপোনালোকে ময়দানত নামক। আৰু যিমান পাৰ্টিৰ ডাঙৰ ডাঙৰ পাৰ্টিয়ে মানুহসকলক ভোট লৈছে, কংগ্ৰেছৰ হোক বিজেপিৰ হোক, আমাৰ মুছলমানে বহুত লাখ লাখ ভোট দি কৰিমগঞ্জৰ MP সাহেবক জিতাইছে। মই আপোনাকো ৰিকুৱেষ্ট কৰি আছোঁ, আৰু ডাঙৰ ডাঙৰ যিমান ৰিলেটসকল আছে পইচা লৈ আল্লাহ দিছে, পইচা আজি আছে কালি নাথাকিব। ওপৰলৈ আপদ বিপদ পাঠায় আপোনাৰ আমাৰ পৰীক্ষাৰ কাৰণে। এইটোৰ কাৰণে মই আশা আছে মোৰ এই বিলটো আপোনালোকে শুনিব। মই কাৰো ওপৰত কোনো ক্ৰিটিচাইজ কৰা নাই। আল্লাহকে বাস্তে এই পইচা বাচালে নাবাচিব, শেষ হৈ যাব একদিন। আমি এই পৃথিৱীৰ পৰা যাবই লাগিব। এই যে মানুহ হিন্দু মুছলমান হোক, যে কোনো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আপোনালোকে ময়দানত নামি এই মানুহবিলাকক সাহায্য কৰিব বুলি মই আশা ৰাখিলোঁ। মই আকৌ একবাৰ হাত জোৰি আবেদন কৰি আছোঁ, নিবেদন কৰি আছোঁ, আপোনালোকে ময়দানত নামি এই মানুহবিলাকক 1 টকা 2 টকা 5 টকা যি পাৰে এইটো সাহায্য কৰক। খোদা হাফিজ। মোৰ আশা আছে আপোনালোকে এই কথাটো শুনিব। কিছু মানুহ মোৰ এই বিলৰ পিছত ময়দানত নামিব, মই আশা ৰাখিছোঁ। খোদা হাফিজ।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017330